হিমন্ত মামাক লৈ উচ্ছেদিত ৰাইজৰ বাবে গীত গাই ভাইৰেল হৈ পৰে অসমৰ এজন কণমানি। এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ উচ্ছেদিত ৰাইজৰ বাবে গীত গাই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে অসমৰ এজন কণমানি। উচ্ছেদিত ৰাইজৰ কষ্ট দেখি দুখত ভাগি পৰে এই কণমানি গৰাকী আৰু এটি গীত পৰিবেশন কৰে সামাজিক মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি আন 10 জনক দেখুৱাৰ সুযোগ কৰি দিয়ক। লগতে আমাৰ নিউজ চেনেলটো ফলো কৰিবলৈ নাপাহৰিব। যদি আপোনাৰ গীত অথবা যিকোনো ভিডিঅ' প্ৰচাৰ কৰাব বিচাৰে তেন্তে চেনেলত দিয়া নম্বৰত যোগাযোগ কৰক আৰু আমাৰ নিউজ চেনেলটো ফলো কৰি ৰাখিব। হিমন্ত মামা বুঝলা না গরিবের কান্দন শুনলা না ঘর বাড়ি ভাঙ্গা পথের কাঙ্গাল বানাইলা ও ঘর বাড়ি ভাঙ্গা পথের কাঙ্গাল বানাইলা জনগণের আহার মারিয়া নিজের স্বার্থের লাগিয়া একে মন সরকারের দায়িত্ব দেখাইলা ও একে মন সরকারের দায়িত্ব দেখাইলা। গীতটো শুনাৰ বাবে ধন্যবাদ। আমাৰ নিউজ চেনেলটো ফলো কৰি ৰাখিব। আপোনাৰ যিকোনো সমস্যাত সহায় পাব এই নিউজ চেনেলটোৰ পৰা। গতিকে আমাৰ ফেচবুক পেজটো ফলো কৰি ৰাখক।